নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই কন্যা ৰাশিৰ যিসকলৰ হয়, কন্যা ৰাশিৰ এইবাৰ খুব ভাল ফল দেখা পাই আছোঁ। তেওঁলোকৰ মাজত ধন টকা পইচাৰ সমাগম হ'ব আৰু তাৰ মাজত ব্যৱসায়ীসকলৰ কাৰণে শ্ৰীবৃদ্ধি হ'ব আৰু দূৰ সম্পৰ্কীয় কোনোবা মানুহ এই মাহত আপোনালোকৰ লগত চাহ চিনাকি হ'ব পাৰে, কিন্তু মাজভাগত অলপ আঘাতপ্ৰাপ্তিৰো যোগ আছে। তো আপোনালোক সাৱধানে থাকিব। মাজভাগত মই সিমান এটা ভাল দেখা নাই। বাকী প্ৰথম ভাগত ঠিক আছে, কিন্তু মাজভাগৰ পৰা অলপ অপায় মংগল আহিব পাৰে। তো আপোনালোকে পাৰিলে 1 তাৰিখৰ দিনাখন পূৰ্ণিমা আছে আৰু এটা অমাৱস্যা আছে, সেইবোৰ পালন কৰিব। যদি আপোনালোকৰ কিবা অসুবিধা হৈছে, পূৰ্ণিমা বা অমাৱস্যা তিথি পালন কৰিলে বা হনুমান জয়ন্তী পালন কৰিলে আপোনালোকৰ কাৰণে এই মাহটো শুভ পৰিলক্ষিত হ'ব। ধন্যবাদ।